ৰাতিপুৱা এনেকৈ অকণমান বহিছোঁ আচলতে ৰাতিপুৱা দাইল বনালোঁ ভাত বনালোঁ বনাই কিনে বহিছোঁ আঞ্জাখিনি কাটি থৈ দিছোঁ বনাবলগীয়া আছে বাৰু কালি এঠাইলৈ গৈছিলোঁ আৰু সেয়া ৰাতি আহি পাওঁতে খুব দেৰি হ'ল শুতে শুতে 1টা মানে বাজি গ'ল আৰু এতিয়া ৰাতিপুৱা উঠি ভাত পানী বনাই কিনে গাটো কিবা ভাল লগা নাই টোপনি লাগি আছে মানুহজন আৰু ল'ৰাটো শুই আছে মই অকণমান এনেকৈ বহিছোঁ চকীখনতে এনেকৈ বহিছোঁ অকণমান বহি কিনে কেতিয়াবা এনেকৈ প্ৰায়ে মই অকণমান ৰন্ধা বঢ়া কৰি এনেকৈ বহি দিওঁ টোপনি লাগি থাকিলে বিশেষকৈ এনেকুৱা হয় গাটো খেলমেলো লাগি থাকে তো আজিও তেনেকুৱা হৈছে সেয়া দিনটোতে এনেকৈ আৰম্ভণি কৰিছোঁ আপোনালোক সকলো চাগে ভালে আছে কিন্তু গৰম সাংঘাতিক হৈছে কাৰেণ্টটো গ'লেহে গম পোৱা যায় গৰম কিমান বেছি পৰিমাণে আছে ন তো আৰু দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া কৰিবলগীয়া আছে টিফিন বনাবলগীয়া আছে তো সেয়া বহুত ব্যস্ততাৰ এটা দিন হ'ব আশা কৰিছোঁ আপোনালোক সকলোৱে চাব ব্লগটো তাৰপিছতে আলুখিনি অকণমান বইল কৰিলোঁ মানুহজনক টিফিন দি পঠাব লাগিব এয়া ৰাজমাহকেইটা ৰাতিতে তিয়াই থৈ দিছিলোঁ খাই কিনে খুব ভাল লাগিলে মাজতে এদিন বনাইছিলোঁ তো এইখিনি অকণমান ধুনীয়াকৈ ধুই লৈছোঁ ধুই লৈ কিনে এইখিনি মই বইল কৰিম আৰু বইল কৰা পানীখিনিও মই থৈ দিম আঞ্জাতে দি দিম অকণমান নিমখ দি দিছোঁ এনেকৈ ব্যৱহাৰ কৰিছোঁ ৰাজমাহখিনি খুব ধুনীয়াকৈ ধুই ল'লে হ'ল গেছটো জ্বলালোঁ আৰু জ্বলাই কিনে এনেকৈ বইল কৰিবলৈ দিলোঁ আনফালে পিঁয়াজ আৰু জ্বলা আৰু আদা নহৰুৰ পেষ্ট অকণমান ইয়াতে এনেকৈ ভাজি ল'ম যাতে গোন্ধটো নাথাকে আদা নহৰু অকণমান দিছোঁ প্ৰয়োজন অনুসৰি আৰু ইয়াতে হালধি এনেকৈ দিছোঁ দি কিনে এয়া বইল হৈ গ'ল ৰাজমাহখিনি মই পানীখিনিৰ পৰা উঠিয়াই লৈ কিনে এনেকৈ ভাজিছোঁ এয়া পানীখিনি অকণমান দেৰিকৈ ব্যৱহাৰ কৰিম এনেকৈ ভাজি ল'লে খুব সুন্দৰকৈ মিক্স হৈ যায় এতিয়া আলুখিনিও দিছোঁ বইল কৰা আলুখিনি বইলখিনি অকণমানকৈ কৰিছোঁ যাতে ভাঙি নাযায় লৰাৰ পিছত এনেকৈ ভাজিছোঁ এইখন আঞ্জা খাবলৈ খুব টেষ্টি হয় ইয়াতে আৰু এটা বস্তু মিক্স কৰিব লাগিব গৰম মছলা এইটো দিলে সেই আঞ্জাখন খুব টেষ্টি হয় আমাৰ ল'ৰা খাই বহুত ভাল পায় এইখন আঞ্জা তো আজিও বনাইছোঁ সেইকাৰণে ৰাজমাহটো সঁচাকৈ বহুত ভিটামিন হয় এয়া মই এতিয়া ৰাজমাহৰ পানীখিনি এনেদৰে ভাজি লোৱা হোৱাৰ পিছত দি দিলোঁ আৰু এইখিনি এতিয়া মই উতলিবৰ কাৰণে দি দিম ঢাকনি লগাই দিছোঁ এয়া উতলিছে মই অকণমান আঞ্জাখন পনীয়া কৰি ৰাখিম কাৰণ ল'ৰাটো অকল জোলখিনিহে এনেকৈ আঞ্জাখন এতিয়া হৈ গ'ল পনীয়াকৈ ৰাখি দিলোঁ এতিয়া যাবলৈ ওলাইছোঁ ঘৰতে পাৰ্লাৰ এখন আছে 2 মাহ মানে হ'ব এতিয়া থ্ৰেডিং কৰাই নাই তো ভাবিলোঁ থ্ৰেডিং কৰি আকৌ বহু দিনৰ মূৰত আজি তো সেয়া ওলাইছোঁ এতিয়া খুব গৰম যাব মন নাই কিন্তু এনেকৈ 2 মাহে পাৰ হৈ গ'ল সেইকাৰণে ভাবিছোঁ আজি থ্ৰেডিং কৰি আহোঁ এতিয়া যাবলৈ ওলাইছোঁ সাংঘাতিক গৰম ভাত পানী বনালোঁ বনাই কিনে এতিয়া যাবলৈ ওলাইছোঁ আহি কিনে বনাব মন নাযাব ভাগৰ লাগিব গৰম লাগিব তো সেয়া গোটেইখিনি কাম সামৰি কিনে এতিয়া 11:30 বাজিছে আৰু আহি কিনে লগ পাই আছোঁ আপোনালোকক ঘৰ আহি পায়ে মুখখন অকণমান চাফা কৰোঁ বুলি ভাবিলোঁ আলুৰ ৰসত এনেদৰে মই কফি পাউডাৰ আৰু বেচন মিক্স কৰি দিছোঁ এইখিনি মিক্স কৰি এটা পেক বনাম এইটো প্ৰায়ে মই লগাওঁ দিনটো কি কৰোঁ এই পেকটো এতিয়া বনোৱা হৈ গ'ল আনফালে এইখিনিৰে মই স্ক্ৰাব কৰিম কেঁচা গাখীৰ আৰু চাউলৰ পিঠাগুড়ি স্ক্ৰাব কৰি উঠি পেকটো এনেদৰে লগাই দিলোঁ আৰু এতিয়া মই আধা ঘণ্টা বা 40 মিনিটৰ কাৰণে এনেদৰে ৰাখি দিম লগাই কিনে তাৰপিছত মুখখন ফটফটীয়া বগা হৈ যাব আৰু সঁচাকৈ এইটো পেকে খুব কামত দিয়ে এতিয়া মই এনেকৈ ৰাখি কিনে অলপ সময় ৰখি দিলোঁ তাৰপিছত এয়া দেখিছে মুখখন কিমানখিনি বগা হৈছে আনফালে থ্ৰেডিঙো কৰি আহিলোঁ আৰু বেছি পৰিমাণে বগা লাগিছে আৰু সঁচাকৈ স্কিনটো লাৰিয়ে ভাল লাগে এনেকৈ থাকোঁতে 2টা বাজিয়ে গ'ল অকণমান পিছত আকৌ ল'ৰাটোক কাৰাটে ক্লাছলৈ লৈ যাব লাগিব এয়া ৰেডি হৈছোঁ বহিছোঁ এনেকৈ গৰমত যে আজিকালি চুৰিদাৰ পিন্ধি যাবই নোৱাৰি ইমান গৰম তো এনেকৈ ওলালোঁ চিম্পলকৈ একেবাৰে আৰু ল'ৰাটোক বহাই লৈ কিনে এনেদৰে দুয়োটাই ৰিক্সাত ৰখি আছোঁ ক্লাছৰ পৰা আহি কিনে আৰু এয়া যা-যোগাৰ চলি আছে আজি আচলতে আমাৰ মালিকৰ দাদাৰ ল'ৰাটোৰ বাৰ্থডে হয় ইয়াতে ৰন্ধা বঢ়া চলি আছে মাছ মাংস এইবিলাক বনাব ইয়াতে তো সেয়া আহিয়ে গোন্ধ পাই গ'লোঁ মই আৰু সেয়া সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ৰাতিলৈ খুব ডাঙৰে পাৰ্টি হ'ব বাৰু এনেকৈ ৰন্ধা বঢ়াখিনি সোনকালে ষ্টাৰ্ট কৰিছে 6:30 পৰা কাৰণ ভাতখিনি সোনকালে খোৱা হ'ব মানুহখিনিক 8:30-9টাৰ পৰা ষ্টাৰ্ট কৰা হ'ব সেইকাৰণে 4টা মানৰ পৰাই যোগাৰ কৰি আছে এনেকৈ আৰু
আৰু এতিয়া ৰন্ধা বঢ়া চলি আছে তাৰপিছত গধূলি মানুহখিনি আহিব মই অকমান ক্লাছৰ পৰা আহি চাকি লগাই কিনে এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ পৰিৱেশটো ইয়াতে চলিব সাতখনত খুব সুন্দৰকৈ পালন কৰিব পৰা হয় এই তাৰপিছত মই পনীৰৰ আঞ্জাখন বনাবলৈ দিলে কাৰণ যিখিনি নিৰামিষ খায় তেওঁলোকক পনীৰ দিবৰ কাৰণে ইয়াতে বিলাহী আৰু পিঁয়াজ একেলগে পেষ্ট বনোৱা হৈছে এই আদা নহৰু আৰু ফুৰণেৰে এনেকৈ তেলত ভাজি আছোঁ এনেদৰে এইখিনি গোন্ধটো যোৱাৰ পিছতে আদা নহৰুৰ এয়া বিলাহী আৰু পিঁয়াজৰ পেষ্টটো এনেদৰে ইয়াতে দিম এনেকৈ খুব টেষ্টি হয় খাবলৈ এতিয়া এইখিনি অকণমান গোন্ধটো যোৱাকৈ ভাজিব লাগিব অকণমান লৰাই কিনে উতলিব দিব লাগিব যিহেতু গ্ৰেভি হৈ গৈছে এনেকৈ পনীৰ বনাই খালে বহুত টেষ্টি হয় মই আগতে প্ৰায়ে খাওঁ এনেকৈ আজি ইয়াতেও এনেকৈ বনালোঁ পনীৰখিনি ঢালি দিলোঁ আৰু উতলিছে অকণমান চাইছিলোঁ খুব ভাল লাগিছে জ্বলা অকণমান হ'লে ভাল লাগে কিন্তু আজি জ্বলা এটাই বনাই আছোঁ হ'ব আৰু এতিয়া আঞ্জাখন উতলি দিব আৰু হ'বই আৰু বেছি টাইম নালাগিল পটককৈ হৈছে মছলা অকল ইয়াতে কস্তুৰী মেথি ব্যৱহাৰ কৰিছোঁ আদা নহৰুৰ পেষ্ট অকণমান জিৰা গুড়ি অকণমান ধনিয়া গুড়ি অকণমান কমকৈ মছলা দি কিনে বনাইছোঁ আৰু টেষ্টি হ'ব যেন লাগিছে বাৰু একেবাৰে উতলি আছে সঁচাকৈ ভাল হৈছে আঞ্জাখন কস্তুৰী মেথি অকণমান দিছোঁ আৰু এইটো চেণ্টৰ কাৰণে খুব ভাল হয় টেষ্টি হয় তো হৈ গ'ল আঞ্জাখন এনেদৰে এতিয়া সকলোৱে খাব আৰু অলপ নটা বজাৰ লগে লগে মানুহখিনি কেনেদৰে ভাত খোৱা হ'ল আৰু এয়া সকলোৱে যা যোগাৰ কৰিছে লাগি দিছে বহুত ভালকৈ পালন কৰা হ'ল আৰু এনেকৈ আজিৰ দিনটো আমাৰ চেলিব্ৰেশ্যন হ'ল ল'ৰাটো খুব ফূৰ্তি পালে তো সেয়া আজিলৈ আহিছোঁ